নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনএমবি ষ্টাডি সাইট চেনেলটোলৈ অন্য এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো আগন্তুক আসাম পুলিচ ৰিটেন এক্সাম আৰু ডিএমই ডিএইচএছৰ যিটো এক্সাম হ'ব লগা আছে তাৰ সহায় হোৱাকৈ এই জেনেৰেল নলেজৰ এটা নতুন ভিডিঅ' এইটো হ'ব আপোনালোকৰ 5 নম্বৰ ভিডিঅ' ইয়াৰে আগতে 4টা ভিডিঅ' অলৰেডি আপলোড কৰা হৈ গৈছে ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে চাই ল'ব আৰু পোনপ্ৰথমৰ বাবে যদি কোনোবাই এই চেনেলটো চাই আছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব হাউকচোন প্ৰথমটো কোৱেশ্চনৰ সৈতে আৰম্ভ কৰো আজিৰ ভিডিঅ'টো সত্যমেৱ জয়তে বাক্যশাৰী কৰ পৰা লোৱা হৈছিল ঋগবেদ অথৰ্ববেদ মুণ্ডকা উপনিষদ নে সামবেদ ইয়াৰে শুদ্ধ উত্তৰ হ'ব মুণ্ডকা উপনিষদৰ পৰাই লোৱা হৈছিল লগতে ঋগবেদ আটাইতকৈ পুৰণি বেদ এক্সামত প্ৰায় আহি থাকে নেক্সট কোৱেশ্চন তলত উল্লেখ কৰা কোনটো বঁটা শ্ৰেষ্ঠ সাহিত্যৰ ক্ষেত্ৰত দিয়া হয় জ্ঞানপীঠ বঁটা দাদাচাহেব ফাল্কে বঁটা পুলিটজাৰ বঁটা অস্কাৰ বঁটা ইয়াৰে শুদ্ধ উত্তৰ হ'ব জ্ঞানপীঠ বঁটা পুলিটজাৰ বঁটা কিহত দিয়া হয় আপোনালোকে জানেনে জানে যদি কমেন্ট কৰিবচোন পুলিটজাৰ বঁটা জাৰ্নেলিষ্টৰ কাৰণে জাৰ্নেলিজিমৰ কাৰণে বেষ্ট দিয়া হয় বেষ্ট জাৰ্নেলিজিম এৱাৰ্ড পুলিটজাৰ বঁটা আহে এক্সাম বিলাকত তো নেক্সট কুৱেশ্যন ওডিচি নৃত্য ভাৰতৰ কোন ৰাজ্যৰ অসম মহাৰাষ্ট্ৰ উৰিষ্যা বিহাৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব উৰিষ্যা নেক্সট কুৱেশ্যন জোনবিল মেলা কোন জনজাতিৰ উৎসৱ হয় বড়ো কছাৰী তিৱা নে মিচিং ইয়াৰে শুদ্ধ উত্তৰ তিৱাসকলৰ মেলা হয় আৰু এইটো মৰিগাঁও জিলাত প্ৰত্যেক বছৰে পাতা হয় ঠিক আছে কুচিপুড়ি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য বিহাৰ অন্ধ্ৰপ্ৰদেশ তামিলনাডু নে কেৰালা ইয়াৰে শুদ্ধ উত্তৰ হ'ব অন্ধ্ৰপ্ৰদেশ এইবিলাক ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন দাদাচাহেব ফাল্কে বঁটা পোনপ্ৰথমবাৰৰ বাবে কোনে পাইছিল বি এন চৰকাৰ কানন দেৱী পৃথ্বীৰাজ কাপুৰ নে দেৱিকা ৰাইট এনচাৰ দেৱিকা ৰাণী আৰু 2024 কোনে পাইছে মিথুন চক্ৰৱৰ্তী চাই ল'ব এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন নেক্সট ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান 3848 3549 2644 আৰু 2140 এইকেইটা অপশ্যন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব 3848 কিলোমিটাৰ হয় ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য নেক্সট কোনটো অসমৰ সৰ্বোচ্চ শৃংগ কান্দুলি শৃংগ গুৰু শৃংগ নে লাইকে শৃংগ নে পৰ্বতমহল ইয়াৰে শুদ্ধ উত্তৰ হ'ব লাইকে শৃংগ লাইকে হৈছে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ এইটো বৰাইল ৰেঞ্জত বৰাইল পৰ্বত অন্তৰ্গত পৰে আৰু ডিমা হাছাও ডিষ্ট্ৰিক্ট ডিমা হাছাওত অৱস্থিত অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমি কোনখন চান্দডুবি দীপৰ বিল চনবিল নে কুমৰী বিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব চনবিল অৱস্থিত আমাৰ অসমৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত নেক্সট ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে অসমৰ সীমা আছে 7খন 8খন 6খন নে 9খন
ইয়াৰে শুদ্ধ উত্তৰ হয় 8খন। আহকচোন এবাৰ আমি মেপখনেৰে সৈতে চাই লওঁ। অসমৰ এই চাৰিসীমাত থকা ৰাজ্য কেইখন। এখন মেঘালয় আছে আমাৰ, নেক্সট অৰুণাচল প্ৰদেশ উত্তৰত, তাৰপিছত নাগালেণ্ড, মণিপুৰ, মিজোৰাম দক্ষিণ চাইডে, ত্ৰিপুৰা দক্ষিণ চাইডে, লগতে ৱেষ্ট বেংগল। টোটেল 8খন ৰাজ্যই অসমৰ সৈতে সীমা ভাগ বতৰা কৰে। ঠিক আছে, মনত থাকিব। সুধি দিব পাৰে কেতিয়াবা ইয়াৰে এইখন গোটেইখন মনত ৰাখি ল'ব যে ইয়াৰে ভিতৰত কোনখন নাই দে ছিকিমৰ লগত আমাৰ অসমৰ সীমা শ্বেয়াৰ নকৰে, ছিকিম টোটেলি বেলেগ। এনেকৈ অপশ্যনত আহিব পাৰে, কোনখনে নকৰে কোনখন নকৰে, এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আহিব পাৰে, চাই ল'ব। নেক্সট, এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শৃংগ কি? মাউণ্ট কিলিমাঞ্জাৰো নে মাউণ্ট এভাৰেষ্ট, মাউণ্ট একনকাগুৱা নে মাউণ্ট এভাৰেষ্ট? ইয়াৰে শুদ্ধ উত্তৰ হ'ব মাউণ্ট এভাৰেষ্ট। এইটো পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ 8,848 বৰ্গ কিলোমিটাৰ হয় ইয়াৰে উচ্চতা। ঠিক আছে। নেক্সট, ভাৰতৰ কোনখন নদীৰ ওপৰত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে? মহানদী, শতদ্ৰু, কাবেৰী নে গোদাবৰী? শুদ্ধ উত্তৰ মহানদী। মহানদী ক'ত অৱস্থিত? উৰিষ্যা। মনত থাকে সেইটো বয়বিলাক। মাউণ্ট কিলিমাঞ্জাৰো ক'ত অৱস্থিত? এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা নে দক্ষিণ আমেৰিকা? শুদ্ধ উত্তৰ আফ্ৰিকাত মাউণ্ট কিলিমাঞ্জাৰো অৱস্থিত। ঠিক আছে। লেক এছেল ক'ত অৱস্থিত? এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা নে দক্ষিণ আমেৰিকা? ইয়াৰে শুদ্ধ উত্তৰ আফ্ৰিকা। আফ্ৰিকাত মহাদেশতেই অৱস্থিত। দেশ হিচাপে কোনখিনি হ'ব এবাৰ চাই ল'ব, আৰু যদি কোনোবাই জানে কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট, মাউণ্ট একনকাগুৱা ক'ত অৱস্থিত? এছিয়া, উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড নে দক্ষিণ আমেৰিকা? ইয়াৰ শুদ্ধ উত্তৰ দক্ষিণ আমেৰিকা। আৰু দেশ হিচাপে আৰ্জেণ্টিনা। আৰ্জেণ্টিনাত অৱস্থিত। নেক্সট, কাস্পিয়ান সাগৰ ক'ত অৱস্থিত? ৰাছিয়া, অষ্ট্ৰিয়া, অষ্ট্ৰেলিয়া নে ইৰাক? এটা শুদ্ধ উত্তৰ হ'ব ৰাছিয়া। গতিকে এবাৰ মেপত চাই লওঁ ভালকে কোনখিনি জেগাত আছে, এতিয়া ভালকে মনত থাকিব। এইখন হৈছে কাস্পিয়ান সাগৰ, ইয়াতে ৰুছিয়া, লগতে আছে কাজাখস্তান, ইপিনে উজবেকিস্তান, তুৰ্কমেনিস্তান আৰু আজাৰবাইজান, এইকেইখন দেশ সামৰিও কাস্পিয়ান সাগৰ আছে। এইপিনে দক্ষিণ চাইডে ইৰাণো আছে। গতিকে এইখিনি মনত ৰাখি হ'ব। ৰুছিয়াৰ লগতে অন্যান্য কেইখন দেশৰ লগত এই কাস্পিয়ান সাগৰখন আছে। ঠিক আছে। নেক্সট, বৈকাল হ্ৰদ ক'ত অৱস্থিত? ৰাছিয়া, আৰ্জেণ্টিনা, চীন নে জাপান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাছিয়াত বৈকাল হ্ৰদ অৱস্থিত। নেক্সট, কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি কোৱা? ডিগবৈ, নগাঁও, যোৰহাট নে শুৱালকুছি? শুদ্ধ উত্তৰ শুৱালকুছি মানচেষ্টাৰ, অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। শুৱালকুছিত কি হয়? পাট মুগাৰ কাপোৰৰ বাবে বিখ্যাত। নেক্সট, অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? তিনিচুকীয়া, নগাঁও, গোৱালপাৰা নে ধুবুৰী? ইয়াৰ শুদ্ধ উত্তৰ গোৱালপাৰা জিলাতেই শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। কাক ভাৰতৰ বনপুৰুষ বুলি জনা যায়? মাইক পাণ্ডে, সুন্দৰলাল বহুগুণে, যাদৱ পায়েং নে কেনেল পাকুডান? ইয়াৰ শুদ্ধ উত্তৰ যাদৱ পায়েং হৈছে আমাৰ ভাৰতৰ বনপুৰুষ। তেওঁ সৃষ্টি কৰা সেই অৰণ্যখনৰ নাম কি? মলাই। মনত ৰাখিব। নেক্সট, গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? তিনিচুকীয়া, যোৰহাট, কাৰ্বি আংলং নে শিৱসাগৰ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব গৰমপানী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত।
নেক্সট, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ডিব্ৰুগড়, শোণিতপুৰ, তিনিচুকীয়া নে কোকৰাঝাৰ? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? মেঘনা, যমুনা, চিয়াং নে চাংপো? ইয়াৰে শুদ্ধ উত্তৰ যমুনা নামেৰে জনা যায়। অষ্ট্ৰিয়াৰ ৰাজধানী কি? ভিয়েনা, মানামা, তেহৰান নে বাগদাদ? ইয়াৰে শুদ্ধ উত্তৰ ভিয়েনা। অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনা। আৰু অষ্ট্ৰিয়াৰ মুদ্ৰা কি? এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰিবচোন যোনে যোনে জানে। নেক্সট কুৱেশ্যন, জাপানৰ মুদ্ৰা কি? ইয়েন, ইউৱান, ৰুপিয়া নে ৰুবল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব ইয়েন হৈছে জাপানৰ মুদ্ৰা। আৰু জাপানৰ ৰাজধানী কি? টকিঅ'। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভাল পালে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। যোনে যোনে আগন্তুক পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে